নমস্কাৰ দৰ্শক শ্ৰোতাসকলৰ ফালৰ পৰা কিছুমান বিতৰ্কিত বিষয় আলোচনা কৰাৰ কাৰণে আমালৈকে পৰামৰ্শ দিছে আৰু আমি দুটা কথা আপোনালোকৰ ওচৰত আমি বুজা মতে শাস্ত্ৰসন্মতভাৱে আমি উপস্থাপন কৰিম। এই ক্ষেত্ৰত আপোনালোকৰ দ্বিমতো থাকিব পাৰে, কিন্তু আমি নিজে যিবোৰ উপলব্ধি কৰিছোঁ শাস্ত্ৰৰ পৰা সেই উপলব্ধি কৰা ধৰণেহে বিষয়টো আপোনালোকৰ ওচৰত উপস্থাপন কৰিম। এই ক্ষেত্ৰত যদি কিবা ভুলভ্ৰান্তি হয় তেতিয়াহ'লে নিজ গুণে আপোনালোকে ক্ষমা কৰিব। বায়বীয় পুৰাণত এটা কথা উল্লেখ আছে যে ব্ৰহ্মাদেৱে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে এবাৰ ইচ্ছা কৰিলে এটা বিশাল চক্ৰ তেওঁ আকাশলৈ মাৰি পঠিয়াব আৰু এই চকাটোৱে গোটেই পৃথিৱী ঘূৰিব আৰু এই চকাটোৰ মাজভাগটো পৃথিৱীৰ যিখিনি ঠাইত স্পৰ্শ কৰিব তাত যজ্ঞ কৰিলে মানুহবিলাক পাপশীল হ'লেও তেওঁলোকৰ সমস্ত পাপ বিধ্বস্ত হ'ব। সেয়েহে সময়ত তেওঁ সেই বিশাল চক্ৰটো মাৰি পঠিয়ালে আৰু এই চক্ৰটোৱে গৈ গৈ নৈমিষাৰণ্যত তাৰ মাজভাগটো স্পৰ্শ কৰিলে আৰু সেইকাৰণে সেই ঠাইখিনিত যজ্ঞ কৰিলে পাপশীল মানুহবিলাকৰ সমস্ত পাপ বিধ্বস্ত হ'ব। এই কথাটো জানি নৈমিষাৰণ্যত যজ্ঞ আৰম্ভ কৰিছিল শৌনক আদি বেদজ্ঞ ঋষিসকলে। বৰাহ পুৰাণত এই সম্পৰ্কে এটা কথা আছে। তাত লিখিছে নৈমিষাৰণ্যত যজ্ঞ কৰিলে যিসকল ব্যক্তিয়ে যজ্ঞ কৰিব তেওঁবিলাকে সমস্ত পাপৰ পৰা মুক্ত হ'ব। এই দুটা কথা চিন্তা কৰি সেই ঋষি সমস্তই 28,000 ঋষি সমস্তই তাত যজ্ঞ অনুষ্ঠানটো আৰম্ভ কৰিছিল। আমাৰ ভাৰতীয় সংস্কৃতি আৰু ধৰ্মৰ মুখ্য বক্তা শুকদেৱ গোস্বামী তেওঁ এটা কথা কৈছে ভাগৱতত, দূষিত কৰিলে কলি কাহাৰো পবিত্ৰ নহি দ্ৰব্য দেশ তনু মন প্ৰাণ। অৰ্থাৎ কলিযুগৰ ব্যক্তিসকলৰ এজন ব্যক্তিও পাপ নকৰাকৈ থাকিব নোৱাৰিব। সকলোৰে দ্ৰব্য দেশ তনু মন আৰু প্ৰাণ এইবিলাক দূষিত হ'ব আৰু এই দূষিত কৰা মানুহবিলাকক শুদ্ধ কৰিবৰ কাৰণে তেওঁবিলাকেও ভগৱানৰ কৃষ্ণৰ কৃপা পাবৰ কাৰণে পৰামৰ্শ দিলে যে ভাগৱত ধৰ্ম যে আছে, যি ভাগৱত ধৰ্মটো বেদব্যাসে শুকদেৱ গোস্বামীক দিছে, সেই ধৰ্মটো আচৰণ কৰিলে আত্মবিস্মৃত পাপশীল লোকসকলে কলি যুগত নিস্তাৰ পাব পাৰে। আৰু সেইকাৰণে এই নৈমিষাৰণ্যত ঋষিসকলে যজ্ঞ কৰি শুকদেৱে যি ভাগৱত ধৰ্মৰ কথা ক'লে সেই ধৰ্মটো যাতে লাভ কৰি তেওঁলোকেও উদ্ধাৰ হ'ব পাৰে
সেই উদ্দেশ্য লৈ তেওঁলোকে নৈমিষাৰণ্যত যজ্ঞ কৰিবলৈ ধৰিলে। ইয়াৰ দ্বাৰা আমি পৰিষ্কাৰকৈ বুজিছোঁ কি কাৰণত ঋষিবিলাকে নৈমিষাৰণ্যক যজ্ঞ কৰাৰ কাৰণে উপযুক্ত স্থান বুলি বিবেচনা কৰিছে। এতিয়া আমি যজ্ঞ সম্পৰ্কে অলপমান কথা আলোচনা কৰিব লাগিব। এটা দিনত আৰম্ভ কৰি সেই দিনটোতে শেষ হোৱা যজ্ঞও আছে, আৰু যজ্ঞ আৰম্ভ কৰাৰ দিনৰ পৰা 12 দিনৰ ভিতৰত সমাপ্ত কৰা যজ্ঞও আছে, আৰু দীৰ্ঘকাল জুৰি যজ্ঞ কৰা যজ্ঞও আছে। এওঁলোকে সৌনকাদি ঋষিবিলাকে যি যজ্ঞ কৰিছে এই যজ্ঞটো 1000 বছৰ চলিছে বুলি উল্লেখ কৰা আছে। সেইকাৰণে এই যজ্ঞটো দীৰ্ঘকাল ব্যাপী কৰা যজ্ঞ, আৰু এই যজ্ঞটোৰ নাম আছিল সত্ৰযজ্ঞ। এই সত্ৰযজ্ঞত মহাপুৰুষ সাধু সন্ত আহি যদি উপস্থিত হয় আৰু তেওঁক যদি সন্মান সহকাৰে আসনত বহুৱাই তেওঁৰ পৰা কৃষ্ণ কথা ৰামৰ কথা শুনে, তেতিয়াহ'লে সি এই বৈষ্ণৱীয় সত্ৰলৈকে ৰূপান্তৰিত হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই যি সত্ৰ য'ত নৈমিষাৰণ্যত সূত আহিছিল, আৰু সূত আহি সূতক উপযুক্ত আসন দি বেদজ্ঞ 28,000 ঋষিয়ে সন্মান সহকাৰে ভাগৱত ধৰ্মৰ কথাটো সুধিছিল আৰু তেওঁলোকে কৃতকৃত্য হৈছিল। এই সত্ৰ যজ্ঞত যি সত্ৰৰ প্ৰতিষ্ঠা হ'ল তাৰ আদৰ্শটো মহাপুৰুষে ভাগৱতত আনিছে। গতিকে আপোনালোকে নিশ্চয় অনুভৱ কৰিছে ঋষিসকলে নৈমিষাৰণ্যত যজ্ঞ অনুষ্ঠান কৰাৰ কাৰণে কি কাৰণে তেওঁলোকে এইটো উপযুক্ত বিবেচনা কৰিলে। আৰু এটা কথা আমি আৰ্য শাস্ত্ৰত পঢ়া মনত পৰে, তাত লিখিছিল যে এই নৈমিষাৰণ্য দধীচি মুনিৰ আশ্ৰম আছিল। তো দধীচি মুনিৰ কথাখিনি আপোনালোকে জানে। দেৱতাবিলাকে যেতিয়া বৃত্ৰাসুৰৰ অত্যাচাৰত থাকিব নোৱাৰা হৈছিল, গোটেই পৃথিৱীকে বৃত্ৰাসুৰে গ্ৰাস কৰিবৰ কাৰণে চেষ্টা কৰিছিল। ইন্দ্ৰৰ লগত যুদ্ধ হোৱাৰ পিছত ইন্দ্ৰৰ সমস্ত আগ্নেয়াস্ত্ৰ দৈবী অস্ত্ৰবিলাক থপিয়াই থপিয়াই ধৰি গিলিছিল। সেই বৃত্ৰাসুৰক নিধন কৰিবৰ কাৰণে উপায়নো কি, এই বিষয়ে জানিবৰ কাৰণে ভগৱান বিষ্ণুৰ ওচৰত যেতিয়া দেৱতাবিলাকে উপায় ভিক্ষা খুজিছিল, তেতিয়া বিষ্ণুৱে দেৱতাবিলাকক কৈছিল যে নৈমিষাৰণ্যত দধীচি নামৰ এজন ঋষি আছে, তেওঁ আত্মত্যাগী ঋষি, তেওঁক আত্মত্যাগৰ জৰিয়তে তেওঁৰ হাৰ দান কৰিবৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে, আৰু সেই হাৰেৰে বজ্ৰ নিৰ্মাণ কৰিলে সেই বজ্ৰৰ জৰিয়তে বৃত্ৰাসুৰ নিহত হ'ব। আৰু এই কথাটো বিষ্ণুৱে নিজে পৰামৰ্শ দিয়া বুলি দধীচিক দেৱতাবিলাকক ক'বলৈ দিলে। তেওঁলোকে আহি দধীচিক গোটেই কথাবিলাক ভাঙি পাতি কোৱাৰ পিছত দধীচিয়ে দেৱতাবিলাকক তিৰস্কাৰ কৰি কৈছে যে শৰীৰ বোলা যিটো বস্তু ই আটাইতকৈ মৰমৰ, আৰু ইয়াৰ জৰিয়তেই মানুহবিলাকে সমস্ত ভোগ কৰিব পাৰে। গতিকে সেই শৰীৰটো ভিক্ষা খোজাটো দেৱতাবিলাকৰ কাৰণে উচিত হোৱা নাই। তেতিয়া দেৱতাবিলাকে কথাটো স্বীকাৰ কৰিছে। স্বীকাৰ কৰিও দধীচি মুনিক প্ৰশংসা কৰিলে যে ভগৱান কৃষ্ণই কৈছে, ভগৱান বিষ্ণুৱে কৈছে, তেওঁ কোৱা বুলি ক'লে দধীচিয়ে তেওঁ আত্মত্যাগ কৰিব। আৰু দধীচি এনেকুৱা এজন ব্যক্তি, এনেকুৱা সাধু, এনেকুৱা সন্ত, যি সন্তবিলাকে জগতৰ মংগলৰ কাৰণে সকলো
বলিদান দিবৰ কাৰণে সাজু থাকে আৰু দধিচীও তেনেকুৱা এজন ব্যক্তি বুলি দেৱতাবিলাকে ধাৰণা কৰে। কথাখিনি শুনি দধিচী বৰ আনন্দ পালে আৰু তেওঁ দেৱতাবিলাকক ক'লে যে শৰীৰ বোলা বস্তুটোক যদি মই ত্যাগ নকৰোঁ তেতিয়াহ'লে শৰীৰে হ'লেও মোক এদিন ত্যাগ কৰিব। গতিকে যি শৰীৰ ধৰি ৰখাটো কেতিয়াও সম্ভৱপৰ নহয় সেই শৰীৰক জগতৰ মংগলৰ কাৰণে বলিদান দিয়াটো উচিত হ'ব। এই বুলি কৈ তেওঁ যোগবলৰ জৰিয়তে শৰীৰ ত্যাগ কৰিলে আৰু দেৱতাবিলাকে তেওঁৰ হাৰ নি বিশ্বকৰ্মাৰ দ্বাৰা বজ্ৰ নিৰ্মাণ কৰিলে আৰু এই বজ্ৰ বিষ্ণুৰ তেজেৰে বলিয়ান কৰি অৱশেষত বৃত্ৰাসুৰক হত্যা কৰাটো সম্ভৱপৰ হ'ল। এনেকুৱা আত্মত্যাগী যি দধিচী, এই দধিচী মুনিৰো আশ্ৰম আছিল এই নৈমিষাৰণ্যত আৰু সেইকাৰণে নৈমিষাৰণ্য যজ্ঞস্থলীৰ কাৰণে উপযুক্ত স্থান বুলি তেওঁলোকে বিবেচনা কৰি তাতে যজ্ঞ আৰম্ভ কৰিছিল। এতিয়া আমি দ্বিতীয় বিতৰ্কিত বিষয়লৈকে আহোঁ। এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। বহুতে সহজৰে ক'ব খোজে যে সূতে যি সময়ত শৌনকাদি ঋষিবিলাকৰ আগত ভাগৱত কথা কৈ আছিল তাত সূত আহি উপস্থিত হোৱাৰ আগত ৬০,০০০ ঋষি আছিল আৰু এই ৬০,০০০ ঋষিয়ে যজ্ঞ কৰি আছিল। সূত যেতিয়া আহি তাত উপস্থিত হ'ল তেতিয়া সূতৰ মুখেৰে ভাগৱত কথা শুনাত বহুত ঋষিৰ আপত্তিৰ প্ৰশ্ন আহিল আৰু তেওঁলোকে যজ্ঞস্থলী ৩২,০০০ ঋষিয়ে পৰিত্যাগ কৰিলে আৰু ২৮,০০০ ঋষিয়ে শেষত বেদত প্ৰধান ঋষি সূতৰ লগত ভাগৱত কথাত সহযোগ কৰিলে। এই বস্তুটো সম্পূৰ্ণ মনে সজা বিষয়। আমি ভাবোঁ যে কোনো শাস্ত্ৰতে এই কথাটো উল্লেখ কৰা নাই। আমি বুজা মতে তাত শিক্ষা, কল্প, নিৰুক্ত, ব্যাকৰণ, জ্যোতিষ, ছন্দ এই বেদৰ অংগৰ সৈতে সমস্ত বেদত পাৰ্গত ২৮,০০০ ঋষিয়ে তাত যজ্ঞত কৰি আছিল আৰু সূত আহি পোৱাৰ লগে লগে সেই ২৮,০০০ ঋষিয়ে সূতক মান্য কৰি সেইটো মহন্তৰ আসনত বহুৱালে আৰু তেওঁৰ পৰা ভাগৱত কথা শুনিলে, সুখ আৰু পৰীক্ষিত সংবাদৰ কথাবিলাক শুনিলে। এই বস্তুটো শাস্ত্ৰসন্মত। মহাপুৰুষ শংকৰদেৱে সেই কথাটোৱে লিখিছে আৰু আমি নিশ্চিতকৈ ক'ব পাৰোঁ যে তাত ২৮,০০০ ঋষিহে আছিল, বাকী ৩২,০০০ উঠি গ'ল ৬০,০০০ৰ ২৮,০০০ শুনিলে। এই বস্তু সম্পূৰ্ণ মনে সজা কথা বুলি আমি ভাবোঁ। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন আহিব পাৰে যে যদি তাত ৬০,০০০ ঋষি নাছিলেই তেতিয়াহ'লে ভাগৱত ধৰ্মৰ শ্ৰৱণ কীৰ্তনৰ লগত ৬০,০০০ ঋষিৰ সম্পৰ্ক যে এটা আছে এই বস্তুটো ক'ৰ পৰা আহিল? আচলতে যেতিয়া শুকদেৱ আৰু পৰীক্ষিত মহাৰাজৰ সংবাদ চলিছিল তাত ৬০,০০০ ঋষি মহৰ্ষি ব্ৰহ্মৰ্ষি থকাটো সঁচা। আৰু কেনেবাকৈ সেই যিটো পৰিসংখ্যা, সেই পৰিসংখ্যাটোৱে আহি সূত আৰু শৌনকাদি ঋষিবিলাকৰ যিটো সংবাদ নৈমিষাৰণ্যত তাৰ লগত এইটো সম্পৰ্কিত হৈ গ'ল। তেনেকৈহে এই বস্তুটো এই ৬০,০০০ৰ পৰা ৩২,০০০ উঠি গ'ল। এই বস্তুবিলাক পিছত এটা সংযোজন হ'ল। এইটো আচলতে শাস্ত্ৰীয়সন্মত নহয়।